মই শ্ৰী কন্দৰ্প কলিতা মই আজি কংগ্ৰেছ দলৰ পৰা বিষয়বাব আৰু প্ৰাথমিক সদস্যৰ পৰা ইতিমধ্যে পদত্যাগ কৰিছোঁ। আজি 10:30 বজাত APCCৰ কাৰ্যালয়ত গৈ আমি মোৰ সতীৰ্থসকলৰ সৈতে এই পদত্যাগ পত্ৰ দাখিল কৰিছোঁ। আপোনালোকে সকলোৱে নিশ্চয় অৱগত হৈছে যে আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ যিগৰাকী অতি অহংকাৰী নেতা সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া, তেখেতৰ ব্যৱহাৰ, তেখেতৰ যি স্বৈৰচাৰী শাসন, এই শাসনত অসন্তুষ্ট হৈ মই কংগ্ৰেছ দলৰ বিষয়বাব আৰু প্ৰাথমিক সদস্যৰ পৰা মই পদত্যাগ কৰিছোঁ। আৰু তেখেতে যি স্বেচ্ছাচাৰীভাৱে এটা কোম্পানী হিচাপে কংগ্ৰেছ দল এটা গৌৰৱ গগৈ এণ্ড কোম্পানী, ৰকিবুল হুছেইনৰ এণ্ড কোম্পানীত আজি পৰিণত হৈছে। তেওঁলোকে আজি গোটেই অসমত যি সমাগত নিৰ্বাচন, সেই নিৰ্বাচনত চিণ্ডিকেট কৰি কংগ্ৰেছৰ টিকেট বিলাবলৈ আৰম্ভ কৰিছে। গৌৰৱ গগৈ হৈছে আটাইতকৈ অহংকাৰী এগৰাকী অভদ্ৰ তেখেত সভাপতি। তেখেতে দলটো সন্মুখৰ পৰা ভৰিৰে মোহাৰি পেলাইছে। দলৰ যি নেতা আছিলে, যি নেতা ৰাহুল গান্ধী ডাঙৰীয়া, সেই ৰাহুল গান্ধী ডাঙৰীয়াৰ কোনো মেছেজ নাই। তেওঁলোকে কেৱল AC ৰুমত বহি তেওঁলোকে ৰাজনীতি কৰে, ফিল্ডৰ কোনো খবৰ নাই। গৌৰৱ গগৈ ডাঙৰীয়াক কিয় সভাপতি পাতিছিল? গৌৰৱ গগৈ যোগ্য নহয়। ভূপেন বৰাক ভাঙি পেলাই গৌৰৱ গগৈ সভাপতি পাতিছে। গৌৰৱ গগৈ পাতি পদুত পদলৈ পাতিব লাগিছিল, দেৱব্ৰত শইকীয়াক পাতিব লাগিছিল। সেইবিলাক মানুহক ফোন মাৰিলে ফোন ধৰে। আজি গৌৰৱ গগৈ কোনো দলৰ নেতাৰ ফোন নধৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।